আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইটো হ'ল অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। চাওক, আমি সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ ডিমবোৰ কালেক্ট কৰোঁ আৰু ইনকুবেটাৰ মেচিনত সোমাওঁ। তাৰপিছত আপোনাৰ 21 দিন পিছত আমাৰ পোৱালি যোগান ধৰে। সেই হিচাপত আপোনালোকে যদি লোকেল কুকুৰা পোহপাল কৰিবলৈ বিচাৰিছে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমি সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰা ছাপ্লাই দিওঁ। চাওক, এখন দাদাক আমি লোকেল কুকুৰা পোৱালি দিছোঁ 500 মান। চাওক কি সুন্দৰ, কি পৰিৱেশ। আপোনালোকে এনেকৈ সৰু এটা ৰুমত ব্ৰডিং কৰিব, তেনেহ'লে পোৱালিও এটা মডেলিটি নহ'ব। আৰু ভালকৈ আপোনালোকে তাপ নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে হিটটো ভালকৈ ভিতৰত ধৰি ৰাখিব পাৰে। ছাইড চুইটত কোনো ধৰণৰ যাতে আপোনাৰ ফুটা নাথাকে, তেনেহ'লে আপোনাৰ হিটটো ভিতৰতে থাকিব আৰু পোৱালিবিলাকো একদম সুন্দৰকৈ জাগাই জাগাই থাকিব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এনেকুৱা কয়েল বাৰ্ডৰ পোৱালি লাগে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই কয়েল বাৰ্ড ছাপ্লাই কৰোঁ। আমাৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই কয়েল বাৰ্ড বিক্ৰী কৰোঁ। কোনোবাৰ লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই লোকেল কুকুৰা পোহপাল কৰোঁ আৰু লগতে লোকেল কুকুৰাৰ পোৱালিও বিক্ৰী কৰোঁ। চাওক, মেডিচিনৰ বিষয়ে সম্পূৰ্ণভাৱে মোৰ এক্সপিৰিয়েঞ্চ আছে। যদি আপোনালোকে মোৰ পৰা লোকেল কুকুৰাৰ পোৱালি বা পাতিহাঁহ পোৱালি লয়, তেনেহ'লে সম্পূৰ্ণভাৱে মেডিচিনৰ বিষয়ে মই বিতং জনাই দিম, আৰু কোনটো মেডিচিন কেতিয়া খুৱাব লাগে, কেতিয়া ইউজ কৰিব লাগে, কেতিয়া ভেকচিন দিব লাগে, সম্পূৰ্ণভাৱে আপোনালোকক মই ভাল পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। চাওক, মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই মেডিচিন, তাৰপিছত আপোনাৰ ভেকচিন চব কেইটা ইউজ কৰি পেলাই মই মোৰ লোকেল কুকুৰা পোহপাল কৰি আছোঁ আৰু ভালেখিনি ডাঙৰ দীঘল হৈছে। এতিয়া আমি লাহে লাহে মই কেইদিন পিছত মই বিক্ৰী কৰিম। আপোনালোকেও এনেকৈ ডাঙৰ দীঘল কৰক আৰু বিক্ৰী কৰি পেলাই ভাল এটা বেনিফিট আপোনালোকেও পাব। সেইকাৰণে আমি সকলো বন্ধু বান্ধৱীক কৈ থাকোঁ যে আপোনালোকে লোকেল কুকুৰা নহ'লে পাতিহাঁহ এইবিলাক পুহিব পাৰে, এটা ভাল প্ৰফিট আছে। চাওক, মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। যদি আপোনালোকে য'ৰ পৰাই আহক, আমাৰ অভয়াপুৰীলৈকে আহিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু তাৰ পৰা যদি আপোনালোকে পোৱালিও লাগে, আমাৰ অভয়াপুৰী নহ'লে শালমাৰা পৰাও আপোনালোকে পোৱালি লৈ যাব পাৰিব ঘৰত। চাওক, ঘৰত লৈ যোৱাৰ পিছত আপোনালোকে ভালকৈ ব্ৰডিং কৰিব। তাৰপিছত আপোনাৰ ORS দিব, নহ'লে গুৰ পানী, নহ'লে লেবু পানী, এইবিলাক আপোনালোকে প্ৰথমত দিব। আৰু মই সম্পূৰ্ণভাৱে পোৱালি 24 ঘণ্টা নহ'লে একদিনমান ব্ৰডিং কৰি দিওঁ, যাতে পোৱালি আপোনাৰ ঘৰত যায় কোনো ধৰণৰ মৰ্টেলিটি নহয়। যদি মৰ্টেলিটি হয়, তেনেহ'লে আপোনাৰ ভালেখিনি টকা লছ হৈ যাব। এটা পোৱালি ল'বলৈ 35ৰ পৰা 40 টকা লাগি যায়, কেতিয়াবা 45 টকাও লাগি যায়। সেইকাৰণে আমি যদি একদিন ভালকৈ ব্ৰডিং কৰি দিওঁ মালখিনি, তেনেহ'লে আপোনাৰ ঘৰত যায় কোনো ধৰণৰ প্ৰব্লেম নহ'ব। চাওক বন্ধু বান্ধৱীসকল, এক দাদাই আমাক অৰ্ডাৰ দিছিল লোকেল আৰু পাতিহাঁহৰ কাৰণে। মই শালমাৰা টুলুংগীয়া টাৰ্ণিঙত মই ইয়াত উপস্থিত হৈছোঁ। আমাৰ দাদাখন আহিব, মোৰ পৰা মালখিনি লৈ যাব কোকৰাঝাৰ। চাওক, যদি আপোনালোকে দূৰ দূৰণিৰ পৰা আহে, আমাক শালমাৰা লগ পাব। আৰু যদি আপোনালোকে অৰ্ডাৰ কৰে যে শালমাৰালৈকে মই লৈ যাম, তাৰ পৰা আপোনালোকে ৰিচিভ কৰি লৈ যাব পাৰিব। কেতিয়াবা আমি হয়তো ওচৰ চুবুৰীয়া যদি অভয়াপুৰী, হয়তো আপোনাৰ বৰগোলা, কাহিবাৰী, হয়তো কীৰ্তনপাৰা, হয়তো অভয়াপুৰী, হয়তো আমাৰ ওচৰ চুবুৰীয়া যিবিলাক গাঁও আছে, কোনোবাই যদি অৰ্ডাৰ দিয়ে, তেনেহ'লে মই বাইকেদি ওচৰ চুবুৰীয়াত যাই ঘৰত মই দি আহোঁ। আৰু দূৰ দূৰণি হ'লে মোৰ যাবতো সম্ভৱ নহয়। মোৰ ঘৰত বহুত মেচিন আছে, চোৱা চিতা কৰিব লাগে। 2 ঘণ্টা 3 ঘণ্টা মূৰে মূৰে ডিমাবিলাক লৰচৰ কৰি দিব লাগে। সেইকাৰণে আমি দূৰত
ইমান নাযাওঁ। যদি দূৰ দূৰণিৰ অৰ্ডাৰ হয় তেনেহ'লে আপোনালোকে মোৰ ইয়াত আহিব লাগিব, তাৰপিছত পোৱালি লৈ যাব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, সম্পূৰ্ণভাৱে আপোনালোকক মই ভাল ছেফটিত পোৱালিখিনি মই দি দিওঁ, যাতে কোনো ধৰণৰ পোৱালি মৰ্টেলিটিৰ চান্স নাথাকে। চাওক আমি এটা ক্ৰেটত আমি ৮০ৰ পৰা ১০০ পিচ মাল দিওঁ, বঢ়িয়া কৰি দিওঁ, যাতে কোনো ধৰণৰ অসুবিধা নহয়। ধন্যবাদ।